জেলৰ পৰা মুক্ত হৈয়ে কৃষক নেতা অখিল গগৈয়ে হুংকাৰ দিছে কংগ্ৰেছ দল আৰু চৰকাৰক। ষড়যন্ত্ৰমূলকভাৱে ইটোৰ পাছত সিটো গোচৰ জাপি দি নেতাজনক প্ৰায় এমাহ কাৰাৰুদ্ধ কৰি ৰাখিছিল চৰকাৰে। এই অভিযোগ অসমৰ সংগ্ৰামী জনতাৰ। মুক্ত আকাশৰ তললৈ আহি কৃষক নেতাজনে আজি ৰাইজক আহ্বান জনায় আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক পৰাভূত কৰিবলৈ, লগতে তৰুণ গগৈক গাদীচ্যুত কৰিবলৈ। এই সম্পৰ্কে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সিদ্ধান্তও গ্ৰহণ কৰিছে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত কৃষক নেতাজনে এই সম্পৰ্কে কয়, দুটা সিদ্ধান্ত আমি ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ বা লৈছোঁ। এটা সিদ্ধান্ত হ'ল যে কংগ্ৰেছ দলক পৰাভূত কৰাৰ সিদ্ধান্ত নিৰ্বাচনত, আৰু দ্বিতীয় সিদ্ধান্তটো হ'ল তৰুণ গগৈক গাদীচ্যুত কৰাৰ সিদ্ধান্ত। আমি এবাৰ খাটাংকৈ ক'ব খুজিছোঁ যে তৰুণ গগৈক এইবাৰ আমি গাদীচ্যুত কৰিম, আৰু তাৰ কাৰণে যি কাম কৰিব লাগে এইবাৰ সেই সকলোবিলাক কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। একেখন সংবাদমেলতে নেতাজনে প্ৰকাশ কৰে প্ৰণৱ বড়োক তেওঁ আত্মজাহৰ বাবে উচতনি দিয়া নাছিল। চৰকাৰে তেওঁ তথা কৃষক মুক্তিৰ ওপৰত জাপি দিয়া নিৰ্যাতন আচলতে সংগ্ৰামী জনতাক কৰা নিৰ্যাতন। অৱশ্যে ন্যায়ালয়ে এই ক্ষেত্ৰত ঐতিহাসিক ভূমিকা পালন কৰিলে বুলি কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী গগৈয়ে কয়, মই ন্যায়পালিকাত বাৰম্বাৰ হাইকোৰ্ট, CJM কোৰ্ট সকলোকে বাৰম্বাৰ মই ধন্যবাদ জনাইছোঁ, আৰু লগতে তিতাবৰ কোৰ্টকে ধৰি সকলোবিলাক SDGM কোৰ্ট সকলোকে মই ধন্যবাদ জনাইছোঁ যে অন্তত পক্ষে এই কেছটোৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকাও বহু সময়ত বিতৰ্কিত, কিন্তু অন্তত এই কেছটোৰ ক্ষেত্ৰত আমি দেখিলোঁ যে অসমৰ ন্যায়পালিকাই সম্পূৰ্ণৰূপে জনগণৰ পক্ষ গ্ৰহণ কৰিলে, আৰু এইটো এটা অত্যন্ত ঐতিহাসিক ঘটনা, অসমৰ ইতিহাসৰ এটা অত্যন্ত ঐতিহাসিক। তিতাবৰত তেওঁক 353 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল। একে ধাৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধেও আছে। এনামুল হক লস্কৰৰ বিৰুদ্ধে 306 ধাৰা, ৰাজু চাহু আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে 302 ধাৰাত গোচৰ ৰুজু হৈ আছে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয় বুলি অভিযোগ কৰি কৃষক নেতাজনে কয়, এনামুল হক লস্কৰ তেওঁৰ বিৰুদ্ধে একেই 306 গুৱাহাটীত যিটো কেছ মোৰ ওপৰত লগোৱা হৈছে আত্মহত্যাৰ কাৰণে উচতনি দিয়া বুলি, এতিয়ালৈকে তেওঁকো গ্ৰেপ্তাৰ কৰা নহ'ল। এনামুল হক লস্কৰে অসমৰ খেতিয়কৰ আটাইতকৈ বেছি পইচা খাইছে জলসিঞ্চন কেলেংকাৰী। ৰাজু চাহু গংগাৰাম কৌল হত্যাকাণ্ডৰ 302 কেছ লাগি আছে তেওঁ, IPC 302 হত্যাকাণ্ড। অকণ বৰা যুগদল হত্যাকাণ্ডৰ 302 কেছ আছে। আত্মহত্যাৰ এবেটিং নহয় দেই, হত্যাকাণ্ডৰ অভিযুক্ত। প্ৰদ্যুৎ বৰদলৈ প্ৰসন্ন তুৰুঙৰ হত্যাকাণ্ডৰ অভিযুক্ত 302, আৰু ৰাহুল গান্ধী, তৰুণ গগৈ আৰু ভুৱনেশ্বৰ কলিতা বন্তি চুতীয়াৰ হত্যাকাণ্ডৰ একেই 306 এবেটিং বা উচতনি দিয়া গোচৰ, আৰু লগতে তৰুণ গগৈ ডাঙৰীয়া, পৃথিৱী মাজে ডাঙৰীয়া, আমাৰ পূৰ্ণিমা বড়োৱে দিয়া কেছ তেওঁলোকৰ ওপৰতো আছে। কিন্তু আইন যিহেতু ধনী মানুহৰ কাৰণে বেছি সমান আৰু দুখীয়া মানুহৰ কাৰণে সমান নহয়, গতিকে অখিল গগৈ দোষ আৰু তেওঁলোকৰ সকলোবিলাক লীলা। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।